এইবাৰ যদি 2026 বৰ্ষত তোমালোকে মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ছাত্ৰ বা ছাত্ৰী তেন্তে আজিৰ এই ভিডিঅ'টো তোমাৰ বাবে বহুত এটা ইম্পৰ্টেণ্ট হ'ব ঠিক আছে তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু ইকনমিক্স পলিটিকেল সায়েন্সৰ ভিডিঅ' বহুত কেইদিন ধৰি দিয়া নাই গতিকে মই কেইদিনমানৰ ভিতৰত তোমালোকক ইকনমিক্সৰ এটা ভিডিঅ' দি দিম ঠিক আছে তো আজিৰ টপিকটো হ'ব লাগিছে কি যে এই 4টা ব্যাড হেবিট তোমালোকে টেক কৰা মই 100% গ্যাৰান্টি দিম তোমালোকৰ রেজাল্ট একেবাৰে টপ রেজাল্ট হ'ব তোমাৰ নিচিনা রেজাল্ট কাৰো নহ'ব ঠিক আছে গতিকে এই বেয়া হেবিট কি আছে তোমালোকে আগত শুনি লওক তাৰ পিছত মই তোমালোকক কৈ আছো যে এই বেয়া হেবিটৰ কথা মই কি কাৰণত কৈ আছো তোমাৰ যেটো প্ৰথম বেয়া হেবিট আছে সেইটো হৈছে তোমালোকৰ সিৰিয়াসনেস নাই তাৰ কাৰণটো কি তোমালোকে কোনো এটা কাম কৰিবলৈ যোৱাৰ আগতে নিজকে কৈ দিয়া যে মই সেই কামটো নোৱাৰিম নিজকে মানে ধৰি লোৱা কোনো এটা কাম তোমাৰ ঘৰৰ মানুহে তোমাক কৰিবলৈ কৈ আছে তুমি ডাইৰেক্টলি কৈ আছা যে মই নোৱাৰিম মোৰ দ্বাৰা সেইটো কাম সম্ভৱ নহয় গতিকে তুমি কামটো কৰাৰ আগতে যদি মানে তোমাৰ কোনো ধৰণৰ সিৰিয়াসনেস নাই গতিকে সেই কামটো তোমালোকৰ আগ্ৰহী কি থাকিব তুমি সেই কামটো সাকসেসফুল নহব এই কাৰণে কোনোবা এটা কাম কৰিবলৈ যোৱাৰ আগত মানে মই তোমালোকক ইয়াত পৰীক্ষাৰ কথা কৈ আছো গতিকে পৰীক্ষালৈ তোমালোকৰ সিৰিয়াসনেস এটা থাকিব লাগিব যে মোৰ 2026 বৰ্ষত মই হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিম গতিকে মোৰ সেই হিচাপত প্ৰস্তুত হ'ব লাগিব মোৰ সিৰিয়াসনেস থাকিব লাগিব তাৰ পিছত 2 নম্বৰ যেটো তোমাৰ ব্যাড হেবিট আছে সেইটো ব্যাড হেবিট হল তোমাৰ পঢ়াৰ প্ৰতি আগ্ৰহী নাই তাৰ কাৰণটো কি কাৰণত কৈ আছো এটো পঢ়াৰ প্ৰতি আগ্ৰহী নাই সঁচাকে এই কথাটো 100% ৰ ভিতৰত 99% ষ্টুডেন্টৰে হয় পঢ়াৰ প্ৰতি কোনো ধৰণৰ আগ্ৰহী নাই তাৰ কাৰণ কোনটো মানে কোনটো মই ক'বলৈ বিচাৰি আছো ধৰি লোৱা তুমি পঢ়াত বহি থাকা অৱস্থাতে তোমাক কোনোবা এজনে যদি মাতিলে তুমি ফটাফট মানে তাৰ ওচৰলৈ যোৱা কেনেকৈ আছে নাই কি কৰি আছা নাই কি পঢ়ি আছা নাই হেতু কোনো কথা নাই তোমাক মাতিলে তুমি তাৰ ওচৰলৈ গলা গতিকে হেতু হৈছে পঢ়াৰ প্ৰতি আগ্ৰহী নাথাকাৰ এটা ফল মানে কি ধৰিলো এটা টাইপ ঠিক আছে গতিকে তোমালোকে পঢ়াৰ প্ৰতি আগ্ৰহী হবা যি পঢ়াখন পঢ়ি আছা সেই পঢ়াখন একেবাৰে কমপ্লিটলি কৰিবা তাৰ পিছতহে কোনোবাই যদি মাতে তাৰ ওচৰলৈ যাবা ঠিক আছে তাৰ পিছত থাৰ্ড যেটো আছে সেই থাৰ্ডটো হ'ব লাগিছে বিশেষকৈ লৰাসকলৰ আৰু আজিকালি দেখা যায় এইবোৰ ছোৱালীও কৰে গতিকে লৰাসকলৰ কথাই মই কৈ আছো ছোৱালীৰো মই দেখিছো নেদেখা নহয় গতিকে লৰা আৰু ছোৱালীক উভয়কে কৈ আছো বহুত ছাত্ৰ ছাত্ৰীৰ গেম খেলাৰ নিশা আছে এটো নাভাবিবা যে মই গেম বুলি ক'লে পাবজি আৰু ফ্ৰী ফায়াৰৰ কথা কৈ আছো হেতু নহয় পাবজি আৰু ফ্ৰী ফায়াৰ যিয়ে নহওক কিয় গেমে হয় ঠিক আছে পাবজি হওক বা হেতু এনে গেম হওক চিলড্ৰেনৰ যিবোৰ গেম আছে সেইবোৰ গেম যদি হয় সেইবোৰ কিন্তু গেমে হয় গতিকে গেমৰ এটা নিশা থাকে গেমত তোমালোকে যদি একবাৰ এডিক্টেড হৈ যোৱা তেন্তে ড্ৰাগছৰ নিশা যেনেকুৱা গেমৰ নিশা সেম তেনেকুৱা ঠিক আছে গতিকে তোমালোকে এই বছৰ আৰু তোমালোকৰ পৰীক্ষালৈ ইমান দিন নাই গতিকে তোমালোকে এই কেইদিন গেমৰ নিশাটো বাদ দিয়া গেমৰ নিশা বাদ দি পঢ়াৰ নিশা ধৰা 100% গ্যাৰান্টি দিম ৰিজাল্ট ভাল হ'ব তাৰ পিছত তোমালোকৰ যেটো ভুল তোমালোকে কৰা মানে তোমালোকৰ ব্যাড হেবিট যেটো আছে এই বেয়া হেবিটটো ক'বলৈ গ'লে তোমালোকক মই যদি এতিয়াই কৈ দিও তেন্তে তোমালোকে কবা মানে শুনাৰ পিছত কবা যে মোৰ তেনেকুৱা ধৰণৰ নাই কি নাই হেতু মই কৈ আছো তোমালোকৰ ব্যাড হেবিটটো হৈছে তোমালোকে বেয়া সংগৰ লগত মানে মিহি থাকা বা তোমালোকৰ যি সংগ আছে বা তোমাৰ ফ্ৰেন্ড আছে সেই ফ্ৰেন্ড সাৰ্কেলটো বেয়া তাৰ কাৰণটো মই কোনটো কৈ আছো ফ্ৰেন্ডৰ ভিতৰত ভালো আছে বেয়াও আছে 99% বেয়া তাৰ কাৰণটো কি তোমাৰ ফ্ৰেন্ড কেতিয়াও নাচাব যে তাতকৈ তোমাৰ ৰিজাল্ট ভাল হ'ব সেই কাৰণে মই কৈ আছো বেয়া সংগ গতিকে কোনেও নাচায় যে মোতকৈ তেওঁ ভাল হ'ব কাৰণ আনৰ ভাল কোনেও দেখিব নোৱাৰে সেই কাৰণে মই তোমালোকক কৈ আছো বেয়া সংগ এৰি দিয়া গতিকে তোমাৰ পৰীক্ষাত কিন্তু অকলে লিখিব লাগিব তোমাক পৰীক্ষাত গৈ কোনেও লিখি নিদিব তোমাৰ যে ফ্ৰেন্ড সাৰ্কেল আছে সেই ফ্ৰেন্ড সাৰ্কেলৰ গৈ কিন্তু তোমাক লিখি নিদিব গতিকে এই বছৰ
সৰি এই বছৰটো নহয়, এই বছৰ মোৰ আগত ক'ব লাগিছিল, এতিয়া আৰু নহয়। এই বছৰ মানে ধৰি লোৱা এইখন কি মাহ, জুলাইটো গ'লে আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, নৱেম্বৰ ধৰি লোৱা, তোমাৰ 4 মাহ আছে। এই 4 মাহতে তোমালোকে যদি ভালকৈ পঢ়া তেন্তে তোমাৰ লাইফৰ কিবা এটা ডিচিশ্যন ল'ব পাৰিবা। যদি ৰেজাল্ট বেয়া হয় তেন্তে পঢ়িব মন নাযাব, আৰু ৰেজাল্ট যদি ভাল হয় তেন্তে তোমালোকৰ উজ্জ্বল ভৱিষ্যত খুলি যাব। সেইকাৰণে মই তোমালোকক কৈ আছোঁ, এই 4 মাহ ভালকৈ পঢ়ি থাকা, ঠিক আছে। 4 মাহ এইকাৰণে কৈ আছোঁ, তোমাৰ প্ৰি ফাইনেল পৰীক্ষা আছে ডিচেম্বৰত, আৰু প্ৰি ফাইনেল পৰীক্ষা হৈ যোৱাৰ পিছত তোমালোকৰ কেৱল মাত্ৰ ৰিভিজন দিব লাগিব। যদি প্ৰি ফাইনেল হোৱাৰ পিছত কোনোবা ছাত্ৰ ছাত্ৰীয়ে কয় যে মই এতিয়া মুখস্থ কৰিম, তেন্তে তেওঁৰ নিচিনা বুৰ্বক আৰু কোনো নাই। তেওঁ 100% গেৰাণ্টি দিম 30% লৈও পাছ কৰিব নোৱাৰিব। যদি তেওঁ কয়, যদি মনত জেদ থাকে সেইটো কথা বেলেগ, কিন্তু নেচাৰেলি যিটো হ'ব তাৰ কাৰণটো কি, তোমালোকৰ 5টা ছাবজেক্ট আছে ন, হায়াৰ ছেকেণ্ডেৰীৰ কথা কৈ আছোঁ। 5টা ছাবজেক্টত তোমাক ৰিভাইজ দিব লাগিব, বহুত কিবা কিবি কৰিব লাগিব। পৰীক্ষা ইমান সহজ বুলি নাভাবিবা, ঠিক আছে। মানে চিৰিয়াছনেছ এটা থাকিব লাগিব, আৰু নাৰ্ভাছনেছ কেতিয়াও নাহিবা, তোমালোকে চিৰিয়াছনেছত থাকিবা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীকাল এই 4টা বেড হেবিট তোমালোকে বাদ দিয়া, তোমাৰ ৰেজাল্ট ভাল হ'ব, ঠিক আছে। আৰু তোমালোকক যদি গাইড কৰাৰ ভিডিঅ' লাগে তেন্তে মোক কমেণ্ট কৰিবা, মই কমেণ্ট বক্সত কমেণ্টবিলাক চেক কৰিম। গাইডৰ ভিডিঅ' লাগে বুলি ক'বা যে ছাৰ আমাক গাইড কৰিব লাগে, আপোনাৰ ভিডিঅ' বনাব লাগে, ঠিক আছে। মই ভিডিঅ' বনাই দিম। আজিৰ ভিডিঅ'টো ইয়াতে।